Raja hands up. Hands up. Yeah. Hello guys, welcome back to my daily vlog. তো 18 তাৰিখে আছে আমাৰ গাঁও পিনে অষ্টজাম। তো গোটেই মানুহে আমাৰ গাঁৱৰ মানুহকেইটা মিলি কিনে পেণ্ডেল চেণ্ডেল বনাই আছে। আৰু এইপিনে মন্দিৰটো এতিয়ালৈকে কমপ্লিট হোৱা নাই, 18 তাৰিখে পুৰা কমপ্লিট হৈ যাব চাগে। আৰু এইপিনে দুটা পেণ্ডেল বনাইছে দুটা জেগাত, এটা এইটো পিনে মানুহ বহিব আৰু এইপিনে কীৰ্তন কৰিব। তো গাইছ আমি এতিয়া টকুপাত আনিব গৈছোঁ। তো য'ত হোম হ'ব তাত মানে ঢাকিবৰ কাৰণে লাগিব। তো গাইছ আমাৰ 5 মিনিট দেখিছে গছটো, তো এই পাতটো ল'ব আহিছোঁ আমি। তো এই পাতটো হয় আৰু এই কাঁইটকেইটা গছটোত পুৰা থাকে পাতকেইটাত, তো সেইকেইটা চুলি আছে। তো গাইছ এতিয়া আমি এটা এটাকৈ ওলাই আছোঁ, নহ'লে পিছত একেবাৰে ল'বলৈ কষ্ট হ'ব। তুমি এতিয়া এটা তো গাইছ এতিয়া টকো পাতকেইটা চব লোডিং চডিং কৰা হৈ গ'ল। তো এইপিনে চব পুৰা ওপৰত মানুহ এটা উঠি কিনে লোডিং কৰি আছে। তো গাইছ এতিয়া গাঁও পিনৰ পৰা ঘৰ আহি পাই গ'লোঁ, আৰু ঘৰ আহি কিনে মই জেকেটটো খুলি দিলোঁ, কাৰণ ইমান ৰ'দ হৈছে ওলালে নহয়, সেইকাৰণে জেকেটটো খুলিবলগীয়া হ'ল। আৰু এতিয়া ঘৰত আহি কিনে মই এইপিনে জাবৰটো চফা কৰিছোঁ। এটা পুলাপ বাৰ বনাম এডোখৰতে মোৰ এক্সাৰচাইজৰ কাৰণে। তো এইকেইটা ইমান গাল জাবৰ আছে, তো এইকেইটা ইয়াত টুকুৰিত ভৰাম আৰু 5 মিনিট মই পেলাই দিম। তো গাইছ এতিয়া জাবৰ চফা কৰা হৈ গ'ল। তো এতিয়া গাঁতটো খান্দিব আছে আৰু খুঁটাকেইটা পুতিব আছে। তো এইটো কামটো 1 ঘণ্টামান লাগিয়ে যাব। তো গাঁতটো অকণমান খান্দিলোঁ, আৰু এইটো হয় আমাৰ ডাঙৰ দীঘল দীঘল দুটা খুঁটা। তো গাইছ আমি যোনটো খুঁটা বনাইছিলোঁ, তো দুটাই খুঁটা সৰু হৈ গ'ল, সেইকাৰণে আমি বাঁহ কাটিব আহিছোঁ। তো এইটো গছৰ ওপৰত উঠি কিনে কাটি আছে। তো গাইছ এতিয়া আমাৰ বাঁহ কটা হৈ গ'ল। তো বহুত কষ্টকৈ বাঁহটো কাটিলোঁ, একদম হুল চুল সোমাই গ'ল, বাঁহৰ হুলো থাকে, সেইকাৰণে হুল চুলকেইটা সোমালে ইমান বেয়া বিষাইছে। তো এতিয়া আজিতো বনা নহ'ব চাগে, তো কালি মানে বনা হ'ব। আজি বাঁহ কাটিলোঁ, খুঁটা চুটা মিলাব লাগিব, গাছ চাছ চব খন্দাই আছে, কালি ডাইৰেক্ট হৈ যাব। প্ৰথমটো মানে হ'ল, কিন্তু খুঁটাটো চুটি হ'ল, মানে সৰু হ'ল। তো গাইছ বাঁহটো লৈ কিনে ঘৰ আহি পাই গ'লোঁ, আৰু ৰচনাটো বনাই থৈ দিছিলোঁ। এতিয়া লগৰটো খাবলৈ দিওঁ, লগৰ নহয় ভাইটি হয়। পুলাপ বাৰটো কালি এইডোখৰতে বনাম। তো এইটো এটা খুঁটা আছিলে আৰু এটা খুঁটা সৰু হৈ গৈছিলে, তো ইয়াতে গাছ চাছ চব খান্দি কিনে থৈ দিছিলোঁ। চক এতিয়া ইমান দি হ'ল বাঁহটো আনিলোঁ। তো গাইছ মই গা চা ধুই কিনে খুঁটাটো কালি বনাম বুলি ভাবিছিলোঁ। তো পাপাই কামৰ পৰা আহি কিনে মোক খুঁটাটো বনাই দিলে, মানে পুলাপ বাৰটো বনাই দিলে। তো এতিয়া মই সদায় ৰাতিপুৱা উঠি কিনে এইটো এক্সাৰচাইজটো কৰিব পাৰিম। আৰু বেক এক্সাৰচাইজৰ কাৰণে একদম বেষ্ট এক্সাৰচাইজ হয় এইটো। তো চক পূৰা একদম কমপ্লিট হৈ গ'ল। এতিয়া এই খুঁটাটো লগাই দিলে পাপাই, আৰু এইটো খুঁটা লগোৱাই আছিলে, চব বান্ধি চান্ধি দি দিলে। একো হেণ্ডছআপ গোলি মাৰ দিয়া যায়, তুমকো গোলি মাৰ দিয়া যায়। হেণ্ডছআপ হেণ্ডছআপ গোলি এই যা চালা ক'ত বুকা খেলি যা ৰাজা। হেণ্ডছআপ হেণ্ডছআপ हेंडसाप हेंडसाप गोली मार दिया जाए तुमको। तो गाइस एक गोली खा के पानी उगली दी से। हेंडसाप बोल क्या करा था तुमने? तेतुल हेंडसाप हेंडसाप तेतुल हेंडसाप हमार हमार ए लगा मार हां कंफू ये তো গাইস এটা আমি লুকের রসি দেখাম, মানে বহুত দামি পেটি, এই সব দামি পেটি। ওই বললো সাইকেলে ঠেল কি দিব, দুটো জন গিরবে হলে গিরবি, আর সাইকেল খারাপ হলে কে দিবে? তুই দিবি বল দিব। তুই বাচ্চারে গিরবো হাতে লাগে। তো গাইস এটা গধূলি হলে আকৌ ঠাণ্ডা লাগি যায়, তো আকৌ জ্যাকেট কেইটা পিন্ধি লওঁ, আকৌ দোকানো যাব আছে। তো জ্যাকেটটো পিন্ধাৰ লগে লগে আকৌ জিমো কৰিব আছে, তো সেইকাৰণে বহুত জিম কৰা টাইমত আকৌ খুলিব লাগিব। তো এতিয়া ঠাণ্ডা লাগিছে, তো এতিয়া পিন্ধি ল'ব লাগিব। তো গাইস এতিয়া দোকান যাবলৈ ওলাইছোঁ, মোৰ ডাইটৰ বস্তুকেইটা খতম হৈ গ'ল, তো সেইটো আনিবলৈ গৈছোঁ। মোৰ ডাইটৰ বস্তুকেইটা কিনি কিনি লৈ আহি গ'লোঁ। তো ডাইটত বেছি একো নাই, নিউটলা তাৰপিছত কাঁচা চানা। তো গাইস এতিয়া মই এক্সাৰচাইজ কৰি কিনে কমপ্লিট হৈ গৈছিলে, আৰু কণী দুটা বইল কৰি থৈ দিছিলোঁ। তো হাঁহৰ কণী হয়, সেইকাৰণে বেয়া ওলাই গ'ল দুটাই। এইপিনে চাওক কণী দুটা গোটেইকেইটা বেয়া ওলাই গ'ল, দুটা সিজাইছিলোঁ দুটাই বেয়া ওলালে। হাঁহৰ কণী এনেকুৱা হয়, কেতিয়াবা ভাল ওলায় কেতিয়াবা বেয়া ওলায়। আৰু মাহঁতে পিকনিক খাবলৈ গৈছে, হোলী ঘৰে ঘৰে নাচি কিনে ফূৰ্তি কৰিছিলে। তো সেইটোৱে চাউল তাউল লৈ কিনে চবেই
ফূৰ্তি কৰিছে, এতিয়া পিকনিক খাইছে। তো মই সেইকেইটাতো নাখাওঁ, তাই নাজানো কিমান তেল কিমান মছলা সেইকেইটা দিয়া থাকে, পূৰা পেট বেয়া হৈ যাব মোৰ, সেইকাৰণে মই নাখাওঁ। মোৰ কাৰণে ইয়াত মোৰ নিজৰ ডায়েট বনোৱা আছে, ভাত আৰু নিউট্ৰেলা। তো গাইছ আজি ব্লগটো গৈছোঁ ইয়াতে এণ্ড। তো আজি মনডে আছিলে, বাই বাই।